নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি পবিত্ৰ ঈদ উল আজহা কিয়নো এবাৰ ব্যতিক্ৰম হৈছে ঈদ মুছলমান ধৰ্মাৱলম্বী লোকে এবাৰ ব্যতিক্ৰমভাৱে পালন কৰিছে ঈদ কিয়নো এবাৰ সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই গৰু কুৰবানী নিদিয়ে মুছলমান সমাজে গতিকে এইবাৰ ঈদ অলপ ব্যতিক্ৰম গতিকে এই তাৰ উপলক্ষে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে মিলা প্ৰীতিৰে থাকক শান্তি সমৃদ্ধি বৰ্তাই ৰাখক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা ইতিবাচক খবৰ আজি পবিত্ৰ ঈদ উল আজহা গতিকে কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি এইবাৰ পবিত্ৰ ঈদ উদযাপন এইবাৰ ঈদত কুৰবানী নহয় গোমতা ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ অলপ ব্যতিক্ৰম কৰিছে ঈদ ধৰ্মীয় আবেগক সন্মান জনাই মুছলিম সমাজৰ অনন্য উদাৰতা আপুনিও কমেণ্ট কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰক সংযম আৰু খাতাম পুৰুষীয়া চেনেহেৰে পালন কৰা হৈছে ঈদ উল আজহা অসমীয়া সমাজৰ একতাৰ এনাজৰী সুদৃঢ় কৰি পবিত্ৰ ঈদৰ উলক গতিকে কোটি কোটি মুছলমানলৈ এটা ভাল খবৰ সনাতন ধৰ্মৰ পৰম্পৰা সন্মান জনাই ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা মুছলমান সমাজৰ সকলো শ্ৰেণীৰ ৰাইজলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আন্তৰিক কামনা কৰা হৈছে আৰু আজি এটা পবিত্ৰ দিন ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে এটা আটাইতকৈ পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটো এইবাৰ অসমত অলপ ব্যতিক্ৰম হৈছে অসমৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকে এইবাৰ বকৰীদ বা ঈদ উল আজহা অলপ ব্যতিক্ৰমভাৱে পালন কৰিছে সনাতনসকলৰ বা সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই এইবাৰ অলপ ব্যতিক্ৰম কৰিছে ঈদ উল আজহা গতিকে কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপুনিও কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰক কিয়নো এটা আটাইতকৈ পবিত্ৰ দিন বাতৰিটো শ্বেয়াৰ কৰক পবিত্ৰ দিনটোতে কিয়নো এইবাৰ মুছলমান লোকসকলে বা ইছলাম ধৰ্মাৱলম্বী লোকসকলে অলপ ব্যতিক্ৰম কৰিছে ঈদ সনাতন ধৰ্মক সন্মান জনাই এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ এইবাৰ অসমত ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেখুৱাইছে এক উদাৰতা কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকে এইবাৰ ব্যতিক্ৰমভাৱে পালন কৰিছে ঈদ কিয়নো এইবাৰ গৰু কুৰবানী নহয় সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই দিনটো পালন কৰিছে গতিকে মুখ্যমন্ত্ৰীৰ ফলৰ পৰাও ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা দিয়া হৈছিল ধন্যবাদ জ্ঞাপন কৰা হৈছিল কিয়নো ইছলাম ধৰ্মাৱলম্বী লোকসকলে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক সকলোৱে শলাগ ল'বলগীয়া এই পবিত্ৰ দিনটোত কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকে বিশেষকৈ অসমৰ মুছলমান লোকসকলে সম্প্ৰীতিৰ অনন্য নিদৰ্শন দেখুৱাইছে গতিকে এই পবিত্ৰ দিনটোতে কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনালোঁ আপুনিও কমেণ্ট কৰি শুভেচ্ছা জনাব পাৰে কিয়নো ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ অলপ ব্যতিক্ৰম কৰিছে পবিত্ৰ ঈদ সম্প্ৰীতিৰ অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে ভাতৃত্ববোধৰ বাৰ্তা দিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিয়নো এইবাৰ তেওঁলোকে খাতাম পুৰুষীয়া পৰম্পৰাক বৰ্জন কৰিছে তেওঁলোকৰ যি পৰম্পৰা আছিলে সেই পৰম্পৰা সনাতন ধৰ্মৰ কাৰণে বৰ্জন কৰিছে এক উদাৰতা ভাৱ দেখুৱাইছে গতিকে কোটি কোটি মুছলমানসকলক ইয়াৰ বাবে ধন্যবাদ দিব লাগিব সকলোৱে ধন্যবাদ দিছে এই পবিত্ৰ দিনটোৰ সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে গতিকে আপুনিও এই পবিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰক ধন্যবাদ জ্ঞাপন কৰক আৰু এই পবিত্ৰ দিনটোত যাতে সকলোৰে জীৱন সুখময় হয় আনন্দময় হয় সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি ভাতৃত্ববোধ সকলো ঘূৰি আহে তাৰ কাৰণে সকলোৱে দোৱা কৰিছে আৰু মুছলমান লোকসকলে আজিৰ এই পবিত্ৰ দিনটো বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিব আৰু এই পবিত্ৰ দিনটো বেছি পবিত্ৰ হৈছে কিয়নো ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ এক ব্যতিক্ৰম ৰূপে পালন কৰিছে বকৰীদ বছৰ বছৰ ধৰি চলি অহা পৰম্পৰাক বৰ্জন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে অসমত দেখিবলৈ পোৱা গৈছে সম্প্ৰীতিৰ বাৰ্তা সকলো ইছলাম ধৰ্মাৱলম্বী লোকে সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই ভাতৃত্ববোধ দেখুৱাইছে আৰু গৰু কুৰবানী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এইবাৰৰ ঈদত গৰু কুৰবানী নহয় আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্যৰ কোটি কোটি মুছলমানে গতিকে এই পবিত্ৰ দিনটোত আপুনিও কমেণ্ট কৰক আপোনাৰ কমেণ্ট দিয়াৰ চেষ্টা কৰিম কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে পবিত্ৰ দিনটোত আপুনিও কমেণ্ট কৰি জনাব পাৰে শুভেচ্ছা
ইছলাম ধৰ্মাৱলম্বী লোকসকলক এই পবিত্ৰ দিনটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰ সমান্তৰালকৈ যি সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিলে, গৰু কোৰবানী নকৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সিদ্ধান্তক লৈও সকলোৱে শুভেচ্ছা দিছে বা প্ৰশংসা কৰিছে। আৰু এই পবিত্ৰ দিনটো সকলোৰে যাতে সুখময় হয়, সকলোৰে জীৱনলৈ আনন্দ ঘূৰি আহে, সুখ সমৃদ্ধি সকলো ঘূৰি আহে, তাৰ কাৰণে সকলোৱে দোৱা কৰিছে। ধৰ্মীয় আৱেগক সন্মান জনাই মুছলিম সমাজৰ অনন্য উদাৰতা, মুছলিম সমাজক ইয়াত প্ৰশংসা কৰিব লাগিব, কিয়নো তেওঁলোকে এক অনন্য নিদৰ্শন দাঙি ধৰিছে। গতিকে ডাঙৰ খবৰ, কেইবাটাও SOP দিয়া হৈছিলে চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা SOP দিয়া হৈছিলে, কিন্তু মুছলমান লোকসকলে বা ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেখুৱালে যে আমাক SOPৰ কোনো প্ৰয়োজন নাই, আমি শান্তি সমৃদ্ধি ভাতৃত্ববোধেৰে সকলো আছোঁ আৰু আমি এইবাৰ গৰু কোৰবানী নিদিওঁ। আৰু এনেকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কমেণ্ট আহিছে, কমেণ্ট লোৱাৰ চেষ্টা কৰিম। সকলোৱে কমেণ্ট কৰিছে। অভিনৱ শইকীয়াই ঈদ মুবাৰক বুলি কৈছে, নভা চাকিয়াই ঈদ মুবাৰক বুলি কৈছে, তালুকদাৰ ব্লগছে পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁ সকলোকে। গতিকে ৰাজ্যৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে, এনেকৈ শুভেচ্ছা জ্ঞাপন কৰিছে। গতিকে কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। SOP জাৰি কৰা হৈছিলে, পশ্চিমবংগতো SOP জাৰি কৰা হৈছিলে যে এইবাৰ ঈদত, বকৰি ঈদত গৰু কোৰবানী নহ'ব। অসমতো SOP জাৰি কৰা হোৱা নাছিল, কিন্তু অসমৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেখুৱালে যে অসম অলপ পৃথক, অসম একক আৰু অনন্য। অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে চৰকাৰে SOP জাৰি কৰাৰ পূৰ্বেই এই সিদ্ধান্ত গ্ৰহণ কৰিলে যে এইবাৰ সনাতনী ধৰ্মৰ বা সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই আমি গৰু কোৰবানী নকৰোঁ। আৰু ইয়াক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰিলে। মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ অনুৰোধ কৰিছিলে আৰু ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই নিয়ম পালন কৰিলে। গতিকে কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ ইয়াক লৈ প্ৰশংসা কৰিব লাগিব, এই সিদ্ধান্তক লৈ প্ৰশংসা কৰিব লাগিব, কিয়নো পৰম্পৰা আছিলে, তেওঁলোকৰ পৰম্পৰাক বৰ্জন কৰিছে। কোটি কোটি বছৰ ধৰি চলি থকা এই পৰম্পৰাক বৰ্জন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। অসমৰ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই পবিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছে। কমেণ্ট আহিছে, মহিদুল ইছলামে বৰ উল্লেখ কৰিছে, ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। সকলোৱে এনেকৈ কমেণ্ট কৰিছে, আপুনিও কমেণ্ট কৰক। এই পবিত্ৰ দিনটো বাতৰিটো শ্বেয়াৰ কৰি দিয়ক। সকলোৰে জীৱন সুখময় হওক, এই পবিত্ৰ দিনটোত সকলোৰে জীৱনলৈ শান্তি ঘূৰি আহক আৰু সকলোৱে যাতে এক নতুন বাৰ্তা লাভ কৰে। দিগন্ত চাংমায়ে উল্লেখ কৰিছে, ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। দিগন্ত চাংমায়েও ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোৱে এনেকৈ শুভেচ্ছা জ্ঞাপন কৰিছে, আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। নুৰ আহমেদে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। নুৰ আহমেদে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে, কমেণ্ট কৰিছে। সকলোৱে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। পবিত্ৰ দিনটোত সকলোৱে এনেকৈ কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে, কিয়নো এইবাৰ ঈদ অলপ ব্যতিক্ৰম। বছৰ বছৰ ধৰি চলি অহা পৰম্পৰাক এইবাৰ বৰ্জন কৰা হৈছে। সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই, আৱেগৰ প্ৰতি সন্মান জনাই এইবাৰ গৰু কোৰবানী নকৰাৰ বা নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। গতিকে তাক লৈ প্ৰশংসা কৰিব লাগিব। ৰীমা বৰঠাকুৰে উল্লেখ কৰিছে, পবিত্ৰ ঈদ মুবাৰক। তেওঁ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৰীমা বৰঠাকুৰে। ঈদ মুবাৰক বুলি উল্লেখ কৰিছে এটা ফেচবুক একাউণ্টৰ পৰা। এনেকৈ সকলোৱে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। পবিত্ৰ দিনটো সকলোৰে কাৰণে সুখ শান্তি ঘূৰি আহক, বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছে। আৰু যিহেতু এইবাৰ অলপ ব্যতিক্ৰম ঈদ, পৰম্পৰাক বৰ্জন কৰা হৈছে, গৰু কোৰবানী নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি মুন্না বৰভূঞাই ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। শংকৰ দাসে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। ছবিউৰ আহমেদে ঈদ মুবাৰক বুলি উল্লেখ কৰিছে। সকলোৱে এনেকৈ কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে নিজৰ ভাতৃত্ববোধ সম্প্ৰীতিৰ এনাজৰীয়াল মজবুত বা টনকিয়াল কৰিছে। আৰু পবিত্ৰ দিনটো দেখিবলৈ পোৱা গৈছে অসমত এই বিশেষ বাৰ্তা, অসম পৃথক আৰু অনন্য। হিমন্ত বিশ্ব শৰ্মায়ো এই ক্ষেত্ৰত পোষ্ট কৰিছিলে যে অসম একক আৰু অনন্য। সকলো হিন্দু মুছলমান সকলো একেলগে থাকে, একেলগে বাস কৰে, শান্তি সম্প্ৰীতিৰে অসমত থাকে। গতিকে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ পুনৰ এবাৰ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।